ভূপেন বৰাৰ দাবী অসমৰ মহিলা সমাজৰ ওচৰত ক্ষমা খুজক হিমন্ত বিশ্বই। যদি 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া কৰ্মৰত মহিলাৰ প্ৰতি কৰা এই অপমানসূচক মন্তব্য যাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে সমাজত আৰু নিজৰ জীৱনত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল। এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে। কিন্তু ক্ষমা খোজাৰ পক্ষত নাই হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ সভাপতিয়ে সংবাদমেল দিয়া কথাটিয়ে হাস্যকৰ। ভূপেন বৰাই শুনা নাই হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য। তেখেতে যদি মোৰ বক্তব্য ভাল কৰি শুনা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত এই বিষয়ে উল্লেখ আছে। মই অপমান পান কৰা কথা নহয়, এইটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ মই উদ্ধৃতি দি কৈছো বাছ। আৰু APS ACS বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন বা ৰাকেশ পালৰ দিনত যাৰ নিযুক্তি হৈছিল তেওঁলোকে কেনেকে নিযুক্তি ল'বলগীয়া হৈছিল আজি ভূপেন বৰাই সাংবাদিক মেল কৰিব লাগে নেকি? ৰাইজে চবেই জানে এইটো তাৰ সাংবাদিক মেলৰ কি কথা হয়। বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দোষী সাজিবলৈ গৈ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰদান কৰা প্ৰতিবেদনত উল্লেখ থকাৰ অচিলা লৈ 2001 চনৰ পৰা 2015 চনলৈকে চৰকাৰী চাকৰি লাভ কৰা প্ৰতিগৰাকী মহিলা কৰ্মচাৰীৰ সতীত্বক লৈ প্ৰশ্ন উত্থাপন কৰি বা কংগ্ৰেছৰ দিনত বেয়া ৰাস্তাৰে তেওঁলোকে চাকৰি লোৱা বুলি দাবী কৰি চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছিল বিৰোধীৰ নেতৃত্বৰ লগতে সচেতন নাগৰিক সমাজ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰাৰ লগতে অসমৰ নাৰী সমাজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছিল। ভূপেন বৰাৰ দাবী, কংগ্ৰেছৰ শাসনকালত চাকৰি লাভ কৰা মহিলাসকল এতিয়া কাৰোবাৰ বোৱাৰী, কাৰোবাৰ মাতৃ আৰু কাৰোবাৰ আদৰৰ পত্নী। ৰাজহুৱাভাৱে তাচ্ছিল্য কৰাটো নাৰী নিৰ্যাতনৰ সীমা চেৰাই গৈছে আৰু এয়া মহিলা কৰ্মচাৰীসকলৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ এক বিৰাট ষড়যন্ত্ৰ। তেওঁৰ মনৰ ভিতৰত যে অত্যন্ত জঘন্য আৰু কুৎসিত কথাবোৰ ভাবি থাকে সেই কথা প্ৰমাণিত হ'ল। 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজক মুখ্যমন্ত্ৰীয়ে, অন্যথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। যদি 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া কৰ্মৰত মহিলাৰ প্ৰতি কৰা এই অপমানসূচক মন্তব্য যাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে সমাজত আৰু নিজৰ জীৱনত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল। এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে। গভৰ্ণমেণ্ট ইজ এ কালেক্টিভ ৰেছপনচিবিলিটি। এখন চৰকাৰ এটা সংঘবদ্ধ প্ৰচেষ্টাৰ ফল। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ শাসনকালত 15 বছৰ মন্ত্ৰী আছিল। তেতিয়া তেওঁ ধৃতৰাষ্ট্ৰ আছিলে নেকি? তেতিয়া তেওঁ চকুত ক'লা কাপোৰ বান্ধি থোৱা আছিলে? গতিকে মই এইটো অত্যন্ত দুখেৰে কৈছোঁ যে এজন অসমীয়া হিচাপে মোৰ আত্মসন্মান আৰু স্বাভিমানত লাগিছে যে মোৰ ৰাজ্যখনৰ চৰকাৰৰ দিনত নিজৰ যোগ্যতাৰ বলত বিভিন্ন ধৰণৰ ইণ্টাৰভিউৰ জৰিয়তে চাকৰি পোৱা গোটেই কেইগৰাকী মহিলাক সতীত্ব হৰণ হোৱা বুলি যিটো অভিযোগ আনিছে এইটো মুখ্যমন্ত্ৰীয়ে উঠাই ল'ব লাগিব। মুখ্যমন্ত্ৰীয়ে অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু মই নাৰী মুক্তি সংগ্ৰামৰ কথা কোৱা সকলো সংগঠনকে এজন মুখ্যমন্ত্ৰীয়ে ইমান নিজ, ইমান সংস্কাৰবিহীন, ইমান শালীনতাবিহীন বক্তব্য অসমীয়া নাৰীৰ বিৰুদ্ধে কৰোঁতে তেখেতসকলেও এই সম্পৰ্কত তেখেতসকলৰ তাৎক্ষণিক প্ৰক্ৰিয়া অসমৰ ৰাইজৰ সন্মুখত ৰাখিব বুলি পেলাই মই আশা প্ৰকাশ কৰিছোঁ। অসমীয়া নাৰী জাতিৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে যিটো শালীনতা ভংগ কৰি তেওঁলোকক পৰিয়ালৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে সমাজত তেওঁলোকৰ প্ৰতি এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে 15 বছৰে কংগ্ৰেছৰ দিনত চাকৰি পোৱা 15 বছৰে এই মহিলাসকলক তেওঁ যিটো শালীনতা ভংগ কৰিবলৈ চেষ্টা কৰিছে ইয়াত তেওঁ ৰাজহুৱাকে ক্ষমা খুজিব লাগিব আৰু অন্যথা আমি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ।
ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই দাবীৰ পিছতো ক্ষমা খোজাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওলোটাই ভূপেন বৰাইহে ইচ্ছাকৃতভাৱে বিষয়টো অন্য দিশলৈ ঢাল খুৱাব বিচাৰিছে। বক্তব্যটোত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বিষয়টো অৱতাৰণা কৰা হৈছিল। ৰাকেশ পাল নিয়োগ কেলেংকাৰী সম্পৰ্কীয় বিষয়ত ভূপেন বৰাই সংবাদমেল দিয়া কথাটিয়ে হাস্যকৰ। তেখেতে যদি মোৰ বক্তব্য ভাল কৰি শুনা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত এই বিষয়ে উল্লেখ আছে। মই অপমান পান কৰা কথা নহয়, এইটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ মই উদ্ধৃতি দি কৈছো বাছ। গতিকে তেওঁ যদি পঢ়িব নাজানে, শুনিব নাজানে, উত্তৰটো মই দিব নোৱাৰো। তেওঁ বিপ্লৱ শৰ্মাকহে ক'ব লাগিব যে আপুনি মোক অপমান কৰিছে বুলি। মোক কৈ কি লাভ হ'ব? মইতো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন পঢ়ি দিছো। আৰু APS ACS বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন বা ৰাকেশ পালৰ দিনত যাৰ নিযুক্তি হৈছিল, তেওঁলোকে কেনেকে নিযুক্তি ল'বলগীয়া হৈছিল আজি ভূপেন বৰাই সাংবাদিক মেল কৰিব লাগে নেকি? ৰাইজে চবেই জানে। এইটো তাৰ সাংবাদিক মেলৰ কি কথা? অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মুখৰোচক বক্তব্যৰ পাছতো থমকি ৰোৱা নাই কংগ্ৰেছীসকল। একাংশ কংগ্ৰেছীৰ মতে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত সেই বাক্যশাৰী কি বুলি উল্লেখ আছে বুলি প্ৰশ্ন কৰাৰ লগতে ন্যায়াধীশগৰাকীয়ে এই অভিযোগ আনিছিল নে ৰাজসাক্ষী হ'বলৈ অপৰাগ হোৱা এটা দালালৰ অভিযোগ এয়া বুলি মুখ্যমন্ত্ৰীক উভতি ধৰে। প্ৰতিবেদনৰ পৰামৰ্শসমূহ বাস্তৱায়িত কৰাৰো দাবী প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ। নিশ্চয়কৈ ৰাজনীতিৰ নামত অতি নিম্ন স্তৰলৈ নমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এফালে আঁচনিৰ টোপৰে অসমৰ একাংশ মহিলাক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে, বিপৰীতে আকৌ মহিলা কৰ্মচাৰীক মুকলিকৈ চূড়ান্ত অপমান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্য এক মহলত আৰু এটা কথা চৰ্চা নচলা নহয়। কংগ্ৰেছত থাকোঁতে প্ৰতাপী মন্ত্ৰীৰ আখ্যা পোৱা হিমন্ত বিশ্ব শৰ্মাই এইবোৰ দেখি শুনিও প্ৰতিবাদ নকৰি নীৰৱে চকুলোত টুকি সহ্য কৰি গৈছিল। আৰু বিজেপিলৈ আহি 10-15 বছৰৰ পাছত সেয়া ৰাজনীতিৰ অস্ত্ৰ কৰি নিম্ন ৰুচিসম্পন্ন ৰাজনীতি কৰি গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।